বন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে একশ্যন মুডত নামিছে ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাজ্যজুৰি বনজ সম্পদ সুৰক্ষা আৰু লগতে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতে নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰ অঞ্চলত চলিল বন বিভাগৰ এক বিশেষ অভিযান। অবৈধভাৱে চলি থকা কাঠফলা মিলৰ বিৰুদ্ধে এই অভিযানত বন বিভাগে জব্দ কৰে কাঠফলা মিল আৰু বিভিন্ন সা-সঁজুলি। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই তৎপৰ হৈ পৰিছে এতিয়া বন বিভাগ। সেই অনুসৰি নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰ অঞ্চলত বন বিভাগৰ এটা দলে অভিযান চলাই অবৈধভাৱে পৰিচালিত কাঠফলা মিলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। অভিযান চলিছে। আজি আমি ৰামপুৰ দেওবাৰ মুকলমুৱা এলেকাত আমি অভিযান চলাইছো। আমি যোৱাকালিও পিহু মাটি বা হাৰি ভাঙা এলেকাত আমি অভিযান চলি আছে আৰু এই অভিযানটো আমাৰ চলি থাকিব। আমাৰ আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ মতে তেওঁ কৈছে কোনো ধৰণৰ অবৈধ মেল হওক, বালি মাটি হওক বা শিল বালি হওক, তেওঁ কাকো মাৰ্জি নকৰে, মানে লিগেলিটি হ'ব লাগে। গাড়ীত চালান থাকিব লাগিব, মেইলৰ লাইচেঞ্চ থাকিব লাগিব। অবৈধভাৱে হ'লে তেওঁ মানে আমাক নিৰ্দেশ দিছে সববিলাক বন্ধ কৰিব লাগে, উঠাব লাগে। মানে মন্ত্ৰীগৰাকীয়ে দায়িত্ব লোৱাৰ পাছতে তৎপৰ হৈছে। এইটো মন্ত্ৰী ছাৰ বুলি নহয়, তেওঁ মানে সেইটো মই ক'ব বিচৰা নাই যে এখেত আহিব পিছৰ পৰা। আমি ইয়াৰ আগতো বহুত টকাৰ আমি বাৰ্মাৰ চেগুন কাঠ জব্দ কৰিছোঁ, শিল বালিৰ গাড়ী আমি বহুত জব্দ কৰিছোঁ। আপোনালোকে ভিডিঅ'বিলাক দেখি আছে, সেইটো মতে আমি চলি আছোঁ। আৰু এতিয়া বৰ্তমান আমাৰ মেইলৰ অভিযান চলি আছে, চলি থাকিব। এতিয়া বৰ্তমান চাওক আপোনালোকে যিখিনি গাছ গাঁৱলীয়াবিলাকে কাটি আছে, আজি গাছখিনি কাটাৰ বিনিময়ত আমাৰ কি হৈছে, বায়ু প্ৰদূষণটো কমি গৈছে। আজি মেলখিনি থকাৰ কাৰণে চব গাছখিনি কাটি কিনে মানুহে ফালি আছে, কুমলীয়া গাছবিলাক কাটিছে। কমচে কম মেলখিনি যদি বন্ধ হয়, কমচে কম গাছখিনিতো আমাৰ বাচিব, মানুহৰ প্ৰদূষণটোতো অলপ ভালে থাকিব। অকল মানে কাঠ বুলিয়ে নহয়, বায়ুৰো এটা চিন্তা কৰিব লাগিব। চবে গাছবিলাক যদি মেলত নলবাৰীত যিকেইটা মেল আছে অবৈধ মেল, সেইকেইটা আমি উঠামেই আৰু উঠাৰ কাৰণে চেষ্টা কৰি আছোঁ। অভিযান কালত বিভাগীয় বিষয়াসকলে মিলটোত থকা বৃহৎ পৰিমাণৰ কাঠ আৰু কাঠ চিৰণিৰ যন্ত্ৰপাতি আৰু আন সামগ্ৰীও জব্দ কৰে। অবৈধ কাঠ ব্যৱসায় আৰু বনজ সম্পদৰ ধ্বংসৰ বিৰুদ্ধেও এই অভিযানক স্থানীয় ৰাইজে আদৰণি জনাইছে। মুকালমুৱাৰ পৰা বিতপন কাকতিৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।